গতম জনালো আমাৰ আৰু এটা নতুন ভিডিঅলে আজিৰ এই ভিডিঅটোত মই আপোনালোকৰ বাবে আৰু এটা ফাইনান্সিয়েল কন্টেন্ট লৈ আহিছো কাৰণ মই অলৰেডি আপোনালোকক জনাইছো যে মই এই চেনেলটোত কিছুমান অসমীয়াত ফাইনান্সিয়েল এৱাৰনেছৰ কিছুমান টিপছ দি যাম যত আপোনালোকক বেংকিং ৰিলেটেড বা যিকোনো ইনভেষ্টমেন্ট ৰিলেটেড যিকোনো মই বস্তু আপোনালোকক কিছুমান জনাই যাম কাৰণ মই নিজেও যেহেতু বেংকিং সেক্টৰৰ লগত যোৱা 3 বছৰতকৈ বেছি দিন জড়িত হৈ আছো মই 22 বছৰ বয়সৰ পৰাই এই সেক্টৰটোত জড়িত আছো আৰু মই নিজেও 3টা বেংক এক্সাম ক্ৰেক কৰিছিলো গতিকে যিমানখিনি এক্সপেৰিয়েন্স হল তাৰ পৰা কিছুমান আপোনালোকক গাইডেন্স দি আহো আজি এই ভিডিঅটোত আমি আলোচনা কৰিম ফিক্সড ডিপোজিটৰ ওপৰত এফডি আমাৰ ইণ্ডিয়ান সোসাইটিত বা আমাৰ যিসকল জেনেৰেলি আমাৰ মা দেউতা হত বা আমিও এতিয়াও আমি সদায় ৰিস্ক ইমান ল'ব নিবিচাৰো ঠিক আছে আমাৰ পইচাটো যাতে সেফ থাকে কিন্তু ইন্টাৰেষ্ট অলপ বেছি পাওঁ গতিকে আমি হেতু কাৰণে বেংকৰ সাইডত যাওঁ ঠিক আছে আজিৰ জেনেৰেশ্যনটো অলপমান চেঞ্জ হৈছে মিউচুৱেল ফান্ড শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰা হৈছে কিন্তু হলেও মই ভাবো আমাৰ যেটো ইনভেষ্টমেন্ট তাৰ অলপমান পাৰ্সেন্ট হলো আমি কিন্তু সেফ ৰাখিব লাগে ৰিস্ক ফ্ৰী ইনভেষ্টমেন্ট হল বেংকৰ লগত যিবিলাক ইনভেষ্টমেন্ট তো তাৰে এটা হল ফিক্সড ডিপোজিট বেংকত দুটা টাইপৰ ডিপোজিট কৰিব পাৰে আপুনি ফিক্সড ডিপোজিট আৰু ৰিকাৰিং ডিপোজিট এফডি আৰু আৰডি মানে মাহে মাহে পইচা কাটে ফিক্সড ডিপোজিট মানে একেবাৰতে আপুনি অলপ পইচা থৈ দিব পাৰে ঠিক আছে এটা ফিক্সড ডিপোজিট কৰাৰ আগতে কিছুমান মই আপোনালোকক নজনা কথা জনাই দিম বহুত হয়তো জানেও কিন্তু নজনা বহুত থাকিব তাৰ মাজত জনাই দিব বিচাৰিছো প্ৰথম কথা আমি যেতিয়া এটা বেংকত ফিক্সড ডিপোজিট কৰো তাত মিনিমাম 7 দিনলৈকে কৰিব পাৰি আৰু ম্যাক্সিমাম 10 বছৰ কিছুমান বেংকত লিমিট বেছি হ'ব পাৰে কিন্তু ম্যাক্সিমাম 7 ৰ পৰা ম্যাক্সিমাম 10 বছৰলৈকে আপুনি কৰিব পাৰে 7 দিনৰ পৰা বছৰ নহয় মিনিমাম 7 দিন তো এতিয়া চাও তাৰ কোনো লিমিট নাই কিমান পইচা আপুনি জমা থব পাৰে বহুতে এটো ভাবে আমি যদি এটা আজি 1 লাখ টকা এটা 2 বছৰৰ কাৰণে ফিক্সড ডিপোজিট কৰি থৈ দিও তেনে হলে 2 বছৰৰ আগত যদি পইচাটো আমাৰ দৰকাৰ হৈ যায় আমি কি কৰিম তেতিয়া পইচাটো উলাব নোৱাৰিম তেনেকুৱা নহয় আপুনি পইচাটো উলিয়াই লব পাৰে ঠিক আছে ফিক্সড ডিপোজিট কৰিলেও পইচাটো আপুনি উলিয়াই লব পাৰে বহুত আজিকালি প্ৰাইভেট বেংকতে দুটা টাইপৰ এফডি পায় এটা হল কলেবল এটা হল নন কলেবল ঠিক আছে কলেবল এফডিস আৰ দোজ যত আপুনি নিৰ্দিষ্ট সময়ৰ আগত যদি পইচাটো দৰকাৰ হয় আপুনি উলিয়াই আনিব পাৰে কিবা এটা জাস্ট 1% বা কিবা এটা ইন্টাৰেষ্ট ৰেটৰ পৰা হেতু কাটি দিয়ে প্ৰিন্সিপালৰ পৰা নাকাটে ইন্টাৰেষ্ট যিমান পায় তাৰ পৰা কাটি দিয়ে নন কলেবল এফডি এনেকুৱা হল যোনটো নন কলেবল মানে আপুনি উলিয়াব নোৱাৰে 5 বছৰৰ কাৰণে জমা কৰি দিলে উলিয়াব নোৱাৰে তো মই যিমান এফডি কৰো সব কলেবল এফডি কৰো কাৰণ মাজত যদি মই পইচা দৰকাৰ হৈ যায় মই উলিয়াই লৈ আহো ঠিক আছে প্ৰথম কথা হল হেতু পইচা আমি উলিয়াই আনিব পাৰো সেকেন্ড কথা আজি যিকেটা মই এফডি কম হেকেটা কিন্তু বেছিভাগ প্ৰাইভেট বেংকতে স্মল ফাইনান্স বেংকত আছে ঠিক আছে এই ভিডিওটোত আমি টপ 5 বেংকস লিষ্ট কৰিছো যত বৰ্তমান সময়ত হাইয়েস্ট ইন্টাৰেষ্ট দি আছে আজিৰ পৰা 3-4 মাহ আগত কথাটো বেলেগ আছিল তেতিয়া মানে ইন্টাৰেষ্ট অলপ বেছি আছিল কিন্তু এতিয়া যেহেতু আৰবিআই ৰেপো ৰেট কাট কৰি দিলে কমাই দিলে তাৰ ফলত লোনৰ ইন্টাৰেষ্ট ৰেটটো কমি গল এফালে ফিক্সড ডিপোজিট বা আৰডিৰো ইন্টাৰেষ্ট ৰেটটো কমাই দিলে বেংকে তাৰ ফলত কিন্তু তাৰ মাজতো বহুত কেটা বেংক এনেকুৱা আছে যোনে ভাল ইন্টাৰেষ্ট দি আছে বৰ্তমান সময়তো গতিকে আপোনালোকে তাতো পইচা জমা থব পাৰে ঠিক আছে আৰু এটা কথা একিতে কৈ থওঁ এফডি কৰোতে ন দুটামান টেকনিক আছে যিকেটা মই নিজে ইউজ কৰি আছো মই বেলেগ বেংকত বহুত কেটা বেংকত এফডি আছে মই কি কৰে জানেনে ডিভাইড কৰি দিব এফডিটো কেনেকুৱা এটা উদাহৰণ দিছো মোৰ ওচৰত ধৰক আজি 5 লাখ টকা এটা আছে ঠিক আছে সেই 5 লাখটো মই যিকোনো এটা বেংকত এজ ফৰ এক্সাম্পল এইচডিএফসি বেংকত এফডি কৰিব বিচাৰ মই কি কৰিম 5 লাখটো ডাইৰেক্ট এইচডিএফসিত এফডি কৰি দিম হয়নে কিন্তু হেনেকুৱা মই নকৰো জাননে মই কি কৰিম হে 5 লাখটো মই ডিভাইড কৰি লম 1 লাখ কে 5টা বা 50000 কে হলে 10টা হ'ব 50000 কে ধৰক 5 লাখটো ডিভাইড কৰি দিলো 50000 কে 10টা এফডি মই বনাই ললো অনলাইন এপতে বনাব পাৰি সব বস্তু আজিকালি ওয়েবসাইট বা অনলাইনত বনাই লব মই 10টা কিয় বেলেগ বনালো দুইটাতে সমানে লাভ হয় 10টা কিয় বেলেগ বনালো জানেনে মই যদি ঘপককে মাজত পইচা দৰকাৰ হৈ যায় তেতিয়া মই জাস্ট 50000 এটা এফডি আছে মোক বলে আজি 50000 লাগে মই হেতু ভাঙি উলিয়াই লৈ আহিম কিন্তু মই যদি গুটে 5 লাখটো এটা এফডিত থাকে মোৰ মাত্ৰ 50000 টকা দৰকাৰ হোৱাৰ কাৰণে গুটে 5 লাখৰ এফডিটো মই ভাঙি দিব লাগে তো হেতু নকৰি মই ডিভাইড কৰি বেলেগ সৰু এমাউন্ট মই এফডি কৰি দিম যাতে যোনটো পইচা মোৰ দৰকাৰ হয় হেতু মই উলিয়াই লৈ আহো হেতু টেকনিক আপোনালোকে ইউজ কৰিব পাৰে বাৰ যিকিন হক কথা বহুত কলো এতিয়া আমি আগবাঢ়ো টপ 5 বেংকস ঠিক আছে যত এতিয়া বৰ্তমান সময়ত হাইয়েস্ট পাৰ্সেন্টেজ দি আছে সবতকে বেছি পাৰ্সেন্টেজ বৰ্তমান সময়ত দি আছে সূৰ্যোদয় স্মল ফাইনান্স বেংক অসমীয়াত হল সূৰ্যোদয় ভাৰতৰ স্মল ফাইনান্স বেংক আই থিংক এতিয়া 12টা আছে
সেই স্মল ফাইনেন্স বেংকবিলাকে এতিয়া বৰ্তমান সময়ত হায়েষ্ট ইণ্টাৰেষ্ট দি আছে গভৰ্ণমেণ্ট বেংকতকৈও বেছি ইণ্টাৰেষ্ট দি আছে স্মল ফাইনেন্স বেংকত সবতকৈ বেছি সূৰ্যোদয় স্মল ফাইনেন্স বেংকত বৰ্তমান সময়ত 8.2 ইণ্টাৰেষ্ট দি আছে নৰ্মেল মানুহৰ বাবে মই এইটো হায়েষ্ট পাৰ্চেণ্টেজ কৈছোঁ ঠিক আছে আপোনালোকে সেই বেংকটোত গৈ পেলাই চাব পাৰে কোনটো টাৰ্মৰ কাৰণে হায়েষ্ট পাৰ্চেণ্টেজ হৈ আছে এইটো 5 বছৰৰ কাৰণে হায়েষ্ট পাৰ্চেণ্টেজ 8.2% ইণ্টাৰেষ্ট আৰু সিনিয়ৰ সিটিজেন হ'লে 8.4 পাব ঠিক আছে সব বেংকতে সিনিয়ৰ সিটিজেনৰ কাৰণে অকমান পাৰ্চেণ্ট বেছি ইণ্টাৰেষ্ট দিয়ে মানে 60 প্লাস এজ হ'লে আপোনাৰ ঘৰত যদি দেউতা মা বা আপোনাৰ আইতা আছে তেওঁলোকৰ নামত একাউণ্ট খুলি থব পাৰে সেকেন্ডত আছে জনা স্মল ফাইনেন্স বেংক য'ত বৰ্তমান সময়ত 8% ইণ্টাৰেষ্ট দি থকা হৈছে নৰ্মেল মানুহৰ আৰু সিনিয়ৰ সিটিজেন হ'লে 8.5% ইণ্টাৰেষ্ট দি থকা হৈছে থাৰ্ডত আছে স্লাইস স্মল ফাইনেন্স বেংক যেটো আমাৰ নৰ্থ ইষ্ট হয় নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক আছিল অলপ দিন আগলৈকে বৰ্তমান হেতু স্লাইস কোম্পানীয়ে টেক ওভাৰ কৰিলে দ্যাটছ হোৱাই ইটস নেম হেজ বিন চেঞ্জড টু স্লাইস স্মল ফাইনেন্স বেংক তো বৰ্তমান সময়ত তাতে 7.75% ইণ্টাৰেষ্ট ৰেট দিয়া হয় আৰু সিনিয়ৰ সিটিজেন হ'লে 8% দিয়া হয় এটো হয় 1.5 বছৰৰ কাৰণে উৎকৰ্ষ স্মল ফাইনেন্স বেংক 4th নম্বৰত আছে 7.65 ইণ্টাৰেষ্ট ৰেট নৰ্মেল সিটিজেনৰ কাৰণে আৰু সিনিয়ৰ সিটিজেন হ'লে 8.15% আৰু ESAF স্মল ফাইনেন্স বেংক আৰু এটা আছে তাতে 7.6 নৰ্মেল সিটিজেনৰ কাৰণে আৰু সিনিয়ৰ সিটিজেন হ'লে 8.1% ইণ্টাৰেষ্ট দিয়া হয় ঠিক আছে যিকেইটা মই নাম কলো হেকেটা সব স্মল ফাইনেন্স বেংক হয় হয়নে আপুনি চাব নৰ্মেলিও স্মল ফাইনেন্স বেংকত বেছি ইণ্টাৰেষ্ট থাকে এজ কম্পেয়াৰ্ড টু প্ৰাইভেট বেংক ডাঙৰ প্ৰাইভেট বেংক বা গভৰ্ণমেণ্ট বেংক একে সময়তে মই গভৰ্ণমেণ্ট বেংকৰ কথাও কৈছো গভৰ্ণমেণ্ট বেংকত SBI PNB Bank of India Bank of Baroda এইবিলাকত বৰ্তমান হাইয়েষ্ট পাৰ্চেন্ট 6.6 হয় আৰু এফালে স্মল ফাইনেন্স বেংকত হাইয়েষ্ট পাৰ্চেন্ট কিমান হয় 8.2 সূৰ্যোদয় স্মল ফাইনেন্সত এফালে SBI 6.6 কিমান ডিফাৰেন্স 1.6 ৰ ডিফাৰেন্স আছে দেইছে এটো বহুত ডাঙৰ ডিফাৰেন্স হৈ যায় পিছত তো এতিয়া চাওক কথাটো এনেকুৱা হ'ল এতিয়া এটা কথা কইলো বহুতে ভয় খাব যে স্মল ফাইনেন্স বেংক কি হয় তাত থলে যদি পইচাটো কাইলে ডুবি যায় হেতু কমপ্লিটলি মিছা কথা হয় ঠিক আছে আপুনি যি বেংকতে বৰ্তমান পইচা জমা নকৰে হেয়া লাগিলে গভৰ্ণমেণ্ট বেংক হক সৰকাৰি বেংক এটা হেয়া লাগিলে প্ৰাইভেট বেংক হক হেয়া লাগিলে আমাৰ অসম গ্ৰামীণ বিকাশ বেংক হক ৰুৰাল বেংক হেয়া লাগিলে স্মল ফাইনেন্স বেংক হক যিকেটা মই কলো সবতে আপোনাৰ পইচা সম্পূৰ্ণ সুৰক্ষিত থাকে RBI এছ সাবসিডাৰি আছে DICGC ডিপজিটৰ ইনস্যুৰেন্স এণ্ড ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেচন তাৰ কামটো হল আপোনাৰ বেংক একাউণ্টত যি বেংক নহক মই যিমান বেংক কলো প্ৰাইভেট গভৰ্ণমেণ্ট স্মল ফাইনেন্স বেংক ৰুৰাল বেংক যতে নহক 5 লাখ টকা লাগে একাউণ্টটো আপোনাৰ সিকিউৰড হৈ থাকে তো আপুনি সেই বেংক একাউণ্টত 5 লাখ টকা কাইলে যদি সেই বেংকটো ডুবিও যায় আপুনি 5 লাখ টকা লাগে সেই বেংকটোৰ পৰা ঘূৰাই পাব হেতু আপোনাক DICGC এ দিব হেতু ইনস্যুৰেন্স কভাৰ হৈ থাকে অটোমেটিক্যালি আপুনি একো কৰিব নালাগে তাৰ বাবে গতিকে কোনো চিন্তা নকৰাকৈ নিশ্চিন্তভাৱে এইবিলাক স্মল ফাইনেন্স বেংকত পইচা জমা কৰিব পাৰে ভিডিওটো কেনেকুৱা লাগিল জনাব পদে কব জ্ঞান দি আছে আপুনি কৰক মই নিজৰ স্মল ফাইনেন্স বেংকত একাউণ্ট আছে মই ওপেনলি নকওঁ আৰু প্ৰমোশন কৰি দিয়া হ'ব বা কিবা হৈ যাব পিছত এইকেটা যিকেটা নাম কলো না তাৰ ভিতৰত এটা মোৰ একাউণ্ট আছে মই নিজেও তাতে ডিপোজিট কৰো তো মই নিজে কৰি আছো যেতিয়া আপোনালোকেও কৰিব পাৰে কোনো ৰিস্ক নাই